আপোনালোকে 4-5টা গৰু ধুৱালো যদিও নিজৰ গৰু নাই কেইদিন গা ধোৱা নাই হেপী গৰু বিহু এই গৰু ৰখ এই মল্লু Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও চাই থকাৰ বাবে বহুত ধন্যবাদ। হৈ গ'ল ৰাতিপুৱা আৰু এসক ৰাতিপুৱা হোৱাৰ লগে লগে এইফালে সূৰ্য ওলাইছে, এইফালে ট্ৰেক্টৰ আৰম্ভ কৰিছে আৰু এইফালে চাওক গছে বনে হলালে পাত মানে বিহু আহিলে। বিহু ৰঙালী বিহু আৰু ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে মোৰ পৰা যাচিলো আৰু ৰঙালী বিহু বুলি ক'লে তো আপোনালোকে গমে পাই চাৰিওফালে ৰং ধেমালি নাচন বাগন। ৰঙালী বিহুৰ ৰাতিপুৱাৰ চাহকাপ খাবলৈ ওলাইছো আৰু চাওক ৰঙালী বিহুত যেহেতু পিঠা বনাই এইবিলাক বেছি মেটাৰ নকৰে তথাপিও পিঠা লাৰু এইবিলাক বনাইছে আমাৰ অলপ কাৰণ ভোগালী বিহুতে বেছিকে ভোগ কৰা যায়, ৰঙালী বিহুত নাচন বাগনে কিন্তু আগৰ দৰে ইমান নাই মানে সময়ৰ লগে লগে পৰম্পৰা আৰু বস্তুবিলাক অলপ চেঞ্জ হৈ যায়। নহওক পিঠাখন এনেকৈ চাহত ডুবাই খাই মজা এটা বেলেগ আছে মানে এনেকৈ চাহত ডুবাই দিয়াৰ লগে লগে পিঠাখন আৰু স্মুথ হৈ যায়। আজি হ'ল গৰু বিহু আৰু আমাৰ যেহেতু গৰু নাইয়ে এ চুংকুলি মুংকুলি হতে আছে ইহঁতক গা ধুই দিব পাৰিলো হয় কিন্তু গৰু বিহুক অপমান কৰা হন যেন হ'ব বুলি মই ভাবিছো, গতিকে ইহঁতক আজি গা নুধুৱাও বেলেগ দিনা ধুই দিম মানে মেকুৰী বিহু পাতিম। এতিয়া কথাটো হ'ল আমাৰ যেনেকৈ মেকুৰী আছে আৰু আমাৰ এইখিনি ঠাইত মানে সকলোৰে কুকুৰ আৰু মেকুৰী আছে কাৰণ যিহেতু পথাৰ নাই আমাৰ কাষত গতিকে কাৰো গৰুৱে নাই। তুমি গা ধুবি নেকি? ভালকে দে বেলেগ দিনা গা নুধুৱাও বেলেগ দিনা ধুই দি গা ধুবি তইতো গা নুধা ধুবি। আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহ'ব। গৰু বিহুৰ দিনাখন যদি অসমীয়া হয় গৰু ধুৱাব নোৱাৰো কিহৰ অসমীয়া হলোৱে তো লাষ্ট অপশ্যন এটাই আছে এয়া চাওক মিনাৰেল ৱাটাৰ লৈ লৈছো আৰু ৰাস্তাই যাম য'তে গৰু পাই তাতে ধুৱাই দিম। তো বলক পাই নহয় নিকিতাও আহি গ'ল তো নিকিতাও যাব মোৰ লগত যাবি উঠ। এনেকৈ গৰু বিচাৰি আহিছো গৰু এটা পোৱা নাই ক'ত গৰু এই মানুহে চাৰিওফালে গৰু নাই পথাৰ খালী ফাইনেলি আমি গৰু বিচাৰি গৰু পাই গলো। এইবিলাক চাৰিওফালে গৰু পথাৰত এতিয়া নিকিতা আৰু মই গৰু ধুৱাম বল গৰু ধুৱাম। এই কথাটো হ'ল এটা গৰু ৰাখাওতে বহুত সমস্যা আহি যায়। পথাৰ এখন লাগে কাষত আৰু অকণমান ঠাইত নহয় আৰু এজন মানুহ গৰুৰ লগত লাগি থাকিব লাগে গতিকে গৰু পোৱাটো অলপ অসুবিধাৰ সৃষ্টি হয়। গতিকে সকলোৰে গৰু নাই আজিকালি গাঁৱতো নাই না আৰু বহুতে ট্ৰেক্টৰ ব্যৱহাৰ কৰে খেতিয়কে হাল নাই। আগতে চাওক খেতিয়কৰ ঘৰে গৰু হৈছিল কিন্তু আজিকালি খেতিয়কৰ ঘৰতো গৰু নাই কাৰণ এটা গৰু পোৱাতে বহুত অসুবিধা। তো সৰু গৰু এটা পাইছো এইটো প্ৰথমতে ধুৱাই লওঁ। গৰু ধুৱাবাক লৈ কিনছো বুলি ভাবিছা মিনাৰেল ৱাটাৰ আনিছো কম দামী ৱাটাৰ নহয় বহুতে ধৰক খালত থৈ আমি মিনাৰেল ৱাটাৰেদি গা ধুৱাম আজি গৰু। তো সৰু আছে না গৰুটো গা ধুইছি নেকি একবাৰ হে আৰু ক'ত আছে গৰু এইটো এই বহুত দূৰত আছে ইয়াকে ধুব লাগিব প্ৰথমতে চাওঁ নি মই ধুৱে আহোঁ অলপ। গৰু একবাৰ গা ধুইছে চাগে সেইকাৰণে দাউৰি আছে আৰু গা ধুবাৰ ইচ্ছা নাই তথাপিও মনে ধুৱে আহোঁ ৰ'ব। জংঘলৰ মাজে আহিব লগা হৈছে গৰু বিচাৰি। এই গৰু ৰখ এই মল্লু গৰু ধুৱাবা তাকেইতো ই ভাই আৰু ধুৱাব পাৰিম নেকি আৰু একবাৰ ট্ৰাই কৰি চাওঁ ৰ'বাচোন। ই একবাৰ গা ধুইছে চাগে সেইকাৰণে দাউৰি আছে। অ' ভাই মিনাৰেল ৱাটাৰ আনিছো এই অকণমান মিনাৰেল ৱাটাৰ এই ৰখ অ' ভাই ঘূৰি আছে কি ঘূৰি আছে এই ৰখে ৰখ ক'ত যাবি কাৰবা গৰু মই গলো বাপৰে যা এতিয়া যা কিবাকে এটা ধুৱালো ৰ'ব আৰু এই সেইফালেও আছে কেইটামান সেইকেইটা ধুই আহো যাবি না এইকেইটা নিকিটাই ধুৱাব ডাঙৰ গৰু হে নেদেয়াতো হ'ল গৰুকেইটা একদম একবাৰ গা ধুৱাইছে চাগে গতিকে ফ্ৰেছ হৈ আছে গৰু গতিকে আমি বেছি ধুৱাব লগা নাই অকণমান ধুৱাই দিলে হ'ব বেছি পানী খৰচ নকৰিবি অলপ এই গৰু গৌ মাতা বঢ়িয়াকে মাতি দিছে ই গা ধুই ভাল পাই চাগে মোৰ দৰে হ'ব ই শিং থকা গৰু দে আৰু ভাই কি কৰিবি উপায় নাই দাউৰে নৈ আৰু এইফালে আছে ৰখ গা ধু অলপ
ধুচি দে বৰ্তমানলৈকে 4-5টা গৰু ধুৱালো যদিও নিজৰ গৰু নাই ইয়াত পথাৰত আহি 4-5টামান গৰু ধুৱালোৱে সেলফি উঠে বোলে গৰু আৰু সেলফি উঠে তোৰ আইসকল গৰু বিচাৰি বিচাৰি ভাগত ধৰি গৈছে কি কৰিব গৰু ধোৱা পানী খাই আছো দক মিনাৰেল ৱাটাৰ খাব পাৰি খাবি পানী না গৰু ধোৱা পানী তো গৰু ধোৱা পানীও খালো চাওক আমাৰ পাহি আহি আছে তাই গম পোৱা নাই ৰ'ব আমি ইয়াতে কি কৰি আছো হয় না গম পাইছে নেকি গম পোৱা আগতে ইয়াত গৰু ভৰ্তি হৈছিল চবে গা ধুই ফালে গুচি গ'ল এইফালে এই গ'ল পাহি গৰু ধুৱাইছে না মই গৰু নেকি তই এই গৰু কেইদিন গা ধোৱা নাই তই কেইদিন গা ধোৱা নাই হেপী গৰু বিহু পাহি বঢ়িয়া পাহি একদম মজা ক'ত অলমি আছে গৰুৰ অভাৱ নাই মানে পথাৰ এখানে না গৰু বহুত এই কলা গৰু হেপী বিহু গৰুৰ লগত ফটো উঠাই আহিছে গৰু ফটো নুঠে ধৰ এই গৰু ৰখ তই চেলিব্ৰিটি যাবি ৰখ বাপ এই চেলিব্ৰিটি গেলখানে জেনা কৰে ফটো উঠা নোখোজে আৰু নাই আহিছে চেলিব্ৰিটি হৈ গৈছে আজি সেইকাৰণে লেবেল হৈছে ছাৰ ফাইনেলি আমাৰ গৰু বিহু পালন হৈ গ'ল এনেকৈ পাহি কি ললি তো গৰুক থোৱাৰবি গৰুৱে নাই তই আছা নো তই গৰু আছাই গৰু ধোৱা আহি গ'লো এনেকৈ ঘৰত আৰু আজি যিহেতু বিহু মায়ে অকণমান জলপান বনাইছে তই চাওক জলপানখিনি খাই লওঁ আগতে গৰু বিহু যিয়ে নহওক জলপানখিনি ভাল হৈছে জলপান খাই লওঁ আগতে জলপান খাই ললো আৰু যিহেতু কালি মানুহ বিহু আজিতো গৰু বিহু গেলে এনেকৈ তো চুলিকেইডাল ধুনীয়াকৈ কাটি আহোঁ তেতিয়াহে অলপ বিহু লাগিব চুলি কাটি আহিলো আৰু কালি যিহেতু মানুহ বিহু তো এতিয়া অলপ হিৰো লাগিছে তেতিয়া অলপ বিহু চিহু চাব যাব পাৰিম ধুনীয়াকৈ মানে চুলিকেইডাল বেছি দীঘল হ'লে অলপ জংগলী হেন হৈ যায় বিহু বুলি ক'লে অলপ নিয়মবোৰ বদলি যায় মানে ঠাই ভেদে অঞ্চল ভেদে বেলেগ নিয়ম হৈ যায় আমাৰ ইয়াত নিয়ম আছে যে মাহ হালধি আৰু আম এনেকৈ বটি লৈ গাত ঘঁহিব লাগে মানে গা ধুব লাগে এনেকৈ আমাৰ ৰেডি হৈছে মাহ হালধি আম এইবোৰ এনেকৈ গা ধুম এতিয়া আৰু ইহঁতক চাওক কি ধুনীয়াকৈ শুই আছে চংকলি মুংকলি চব শুই আছে একেবাৰে তো মাহ হালধিৰে ধুনীয়াকৈ গা ধুই আহিলো আৰু বিহু বুলি এতিয়া ভাত খাব লাগে মানে এনেওতো ভাত খাবই লাগে এতিয়া খাই লওঁ ভাতৰ লগত আছে কণী মানে ডিমা আমাৰ নলবাৰী ভাষাত ডিমা বুলি কয় তো বলক ভাত খাই লওঁ এনেকৈ গ'ল আমাৰ গৰু বিহু তো গৰুতো নায়ে দেখাই পালে কি অৱস্থা হ'ল গৰু বিচাৰি গ'লো তো যি কি নহওক ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা থাকিল আকৌ এবাৰ মোৰ ফালৰ পৰা আৰু ৰঙালীৰ বিহুৰ লগে আহি গ'ল নতুন বছৰ মানে অসমীয়া নতুন বছৰ তো মোৰ ফালৰ পৰা সকলোকে অসমীয়া নতুন বছৰৰ বহুত শুভেচ্ছা জনালো যাতে সকলোৰে আমাৰ লগতে আপোনালোকৰো গোটেই বছৰটো ভালে যায় ধন্যবাদ জয় অসম বাই